নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া শাহু বোৱাৰী ওলাইছো বিহু বুলি অকমান ফুৰি আহোঁ। ফুৰিবলৈ গলো কিন্তু ভিডিঅ'হে কৰা নহল আৰু এয়া হৈছে নেক্সট ডে, মানে এয়া আমাৰ একেবাৰে বিহুৰ শেষৰ আলহী। এয়া হৈছে আমাৰ ল'ৰাৰ কাৰাটে ক্লাবৰ ছাৰ আৰু মেম আৰু লগতে সিনিয়ৰ দুগৰাকী মান। আন্টি মোক ঠাণ্ডা পানী দিব। বিহু বুলি ছাৰহঁত আহিলে সঁচাকৈ বিৰাট ভাল লাগিলে আৰু খুব ধুনীয়া এটা সময় আমি পাৰ কৰিলোঁ। সঁচাকৈ বিৰাট এনজয় কৰিলোঁ, খুব ভাল লাগিলে। আশা কৰিছোঁ আপোনালোক আকৌ আহিব। এয়া হৈছে নেক্সট ডে। মই আজি অকণমান ফুলত লাগিছোঁ। এই টাবকেইটা মই অনলাইন আনি থৈছিলোঁ, অৱশ্যে কেতিয়াবাই আহিলে, বিহুৰ আগতে আহিলে, মই সেই ফুল লগাব পৰা নাছিলোঁ আৰু এই ফুলখিনিও আনি থৈছোঁ আৰু এতিয়া এনেকেই এপাহ দুপাহকৈ ফুলিবই লৈছে। সেইকাৰণে ভাবিলোঁ আজি টাবখিনিকে ৰেডি কৰি লওঁ। এইকেইদিন বিহু বুলি ব্যস্ত হৈ থকা হৈছিলে, সেইকাৰণে এইবিলাক একো কৰিবই পৰা নাছিলোঁ আৰু আজি ভাবিছোঁ অকণমান এইখিনি ৰেডি কৰি লওঁ, যিহেতু মানে ফুলখিনি ফুলিবই লৈছে। আৰু এইখিনি চাওক, মই পিটনিয়া অলপ দিন আগতে আপোনালোকক ৰুই দেখুৱাইছিলোঁ আৰু এতিয়া এইখিনি ৰেডি হৈ গৈছে। আৰু এয়া মই এতিয়া পিটনিয়াখিনি তললৈ লৈ আহিলোঁ, মানে এইখিনি চাদৰ ওপৰত আছিলে। যিহেতু এইখিনি ৰেডি হৈছে আৰু এতিয়া হেংগিং কৰিব পাৰিম ধুনীয়াকৈ, সেইকাৰণে শিকলিখিনি লগাই লৈছোঁ। আৰু এয়া চাওকচোন আপোনালোকে, এপাহ দুপাহ এনেকৈ ফুলিবই লৈছে আৰু এনেকৈ এয়া গোটেইকেইটা ৰেডি কৰি ল'লোঁ। তাৰপাছত এয়া পিছবেলা মই আগৰ টাবখিনি আঁতৰাই লৈ, আগৰ যিখিনি হেংগিং টাব আছিলে সেইখিনি আঁতৰাই লৈ এতিয়া এয়া পিটনিয়াখিনি ইয়াতে লগাই দিম। এতিয়া এয়া এটা এটাকৈ মই ধুনীয়াকৈ লগাই দিম। আপোনালোকে কেনেকুৱা দেখিছে ক'বচোন। অৱশ্যে এতিয়া ইয়াৰ সৌন্দৰ্য নোলায়, যেতিয়া ফুলিব তেতিয়া খুব ভাল লাগিব, তেতিয়া মই আকৌ আপোনালোকক ভিডিঅ' কৰি দেখুৱাম। এতিয়া এয়া চাওক, মই গোটেইখিনি লগাই ল'লোঁ। এয়া গোটেইখিনি লগোৱাৰ পাছত এয়া ভাল লাগিছেনে বাৰু চাওকচোন। আৰু এয়া হৈছে পিছদিনা। মই আপোনালোকক দেখুৱাইছিলোঁ মই ছাদত কৰা পালেং, ধনিয়া এইখিনি, আৰু আজি এই পালেংখিনি চাওক কাটি পেলাইছোঁ। মানে মাজতে এদিন বৰষুণ দিছিলে, বৰষুণ দিওঁতে অকণমান মাজে মাজে গেলি গৈছিলে আৰু সেইকাৰণে মই গোটেইখিনি বেয়া হৈ যোৱাৰ আগতে ভাবিছোঁ গোটেইখিনি কাটি দিওঁ, কাটি দিলে অকণমান মুকলি হৈ যাব গুৰিটো। খুব ধুনীয়া হৈছিল পালেংখিনি। আৰু কেনেকৈ মই ৰুইছিলোঁ আপোনালোককতো দেখুৱাইছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছিলে মই কেনেকৈ ৰুওঁ। আৰু এতিয়া এয়া গোটেইখিনি খাবলৈ হৈছে যিহেতু, সেইকাৰণে গোটেইখিনি কাটি পেলাইছোঁ। আৰু কাটি দিলে অকণমান গুৰিটো মুকলি হৈ যাব, সেইকাৰণে কাটি পেলাইছোঁ। আৰু এয়া চাওকচোন, গোটেইখিনি কাটি লওঁতে এক খৰাহি ওলাল। আৰু আমাৰ সৰু ফেমিলি এটাৰ কাৰণে এইখিনিতো আৰু কেইবা সাজো যাব, 4-5 সাজমান যাব। এয়া দেখিছে নহয়, এক খৰাহি ওলাল। আৰু এয়া চাওক, এইখিনি এনেকৈ এতিয়া গোটেইখিনি মই কাটি দিলোঁ। আৰু কাটি দিয়াৰ কাৰণে গুৰিটো মুকলি হৈ গ'লে অকণমান বতাহ চতাহ পালে এতিয়া ভাল হৈ যাব। আৰু আকৌ মই আপোনালোকক পিছত দেখুৱাম বাৰু মানে কেনেকুৱা হৈ আছে। এয়া আৰু এইফালে এয়া লাই আৰু এইফালে ধনিয়া এইখিনি। আৰু এয়া চাওক, মোৰ ছাদতে হৈছে ভোট জলকীয়া, আগতেও আপোনালোকক দেখাইছিলোঁ। এতিয়া সেই এটা দুটাকৈ পকি আছে আৰু এয়া চাওক পকি গৈছে। আৰু এইখিনি মই যোৱাকালি ৰেডি কৰা টাবখিনি। এই টাবখিনি মই অনলাইনত আনিছোঁ যদিও বহুত ভাল আহিছে, কিন্তু খুব ধুনীয়া কোৱালিটি। আৰু হেংগিং কৰিম আৰু কেনেকুৱা লাগে বাৰু আপোনালোকক পিছত দেখুৱাম। আৰু ঘৰৰে পালেং দেখি এয়া হাজবেণ্ড লৰালৰিকৈ বজাৰলৈ গৈ পেলাই এয়া মাছ আনিলেগৈ, বৰিয়লা মাছ। আৰু এইফালেও ময়ো পালেং চালেং ধুনীয়াকৈ ধুই ধাই ৰেডি কৰি লৈছোঁ। এতিয়া ধুনীয়াকৈ ঘৰৰ পালেঙেৰে মাছৰ তৰকাৰী বনাম। আৰু আজি ৰেচিপি আপোনালোকক নিদিওঁ, আগতেও দি থোৱাই আছে, আৰু কিনো আৰু পালেঙৰ তৰকাৰী ৰেচিপিখন দেখুৱাম। এয়া মোৰ ৰেডি হৈয়ে গৈছে তৰকাৰী। সঁচাই বিৰাট সোৱাদ হৈছিলে খাবলৈ, যিহেতু ঘৰৰ পালেং আৰু ঘৰৰ পালেঙৰ কথাই বেলেগ। আজিৰ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।